ভূপেন হাজৰিকাই তেওঁৰ গানত লিখিছিল যে বিশ্ব প্ৰেম বিনন্দিয়া বুলি তুমিওতো জানা সমনীয়া, নিজ মাতৃৰ অশ্ৰু নমচিলে বিশ্ব প্ৰেম হ'ব বৃথা, বিশ্বৰ শৰীৰত পংগু অংগ হ'লে বিশ্বই জানো ভাল পাব, পৃথিৱীৰ জনমী সচেতন নহ'লে পাইপো ঠিকাতে হেৰাব। মই এতিয়া 56 বছৰ বয়সত ভৰি দিছোঁ। উপাৰ্জন কৰাৰ ইচ্ছা থকা হ'লে ব্যৱসায় কৰিব পাৰিলোহেঁতেন। মোৰ সৰু ভাইটিয়ে ব্যৱসায় কৰে। চাকৰি কৰিব পাৰিলোহেঁতেন। মোৰ ঘৰখনত মোৰ পৰিবাৰকে প্ৰমুখ কৰি সকলোৱে ভাল চাকৰি কৰে। কিন্তু মই বিশ্ববিদ্যালয় শিক্ষা সাং কৰি এটা আদৰ্শ, এটা চেতনা আৰু এটা দেশ সেৱাৰ মনোভাৱ লৈ মই কংগ্ৰেছ দলত 32 বছৰ কাল কাম কৰিছিলোঁ। আজি মই যিটো জেকেট গাত পিন্ধি আহিছোঁ বিজেপি কাৰ্যালয়লৈ, মই ৰাহুল গান্ধী ডাঙৰীয়াৰ সন্মুখত গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা মোৰলৈকে প্ৰথমগৰাকী সভাপতি কাষত ৰাহুল গান্ধী থাকোঁতে মই তেজেৰে ৰাঙলী হৈছিলোঁ দলটোৰ কাৰণে, আৰু তেতিয়া মোৰ জেকেটটো তেজেৰে তিতি গৈছিল। আৰু আজি কংগ্ৰেছে যিখন ট্ৰল কৰা ফটো তাত এই জেকেটটো আপোনালোকে দেখিবলৈ পাব। মোৰ তেজৰ মূল্যাংকন হ'ল নে নাই সেয়া অসমৰ মানুহে ক'ব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, বহুতে কয় মোৰ পুৰণা বন্ধু, 15 চনলৈকে মোৰ সম্পৰ্ক খুব ভাল আছিল। 15 চনৰ পিছত মই এটা মুহূৰ্তৰ কাৰণেও মই তেখেতৰ লগত কেতিয়াও যোগাযোগ কৰা নাই। 3 দিন মই উৰাজাহাজত লগ পাইছোঁ। এদিন ত্ৰিপুৰাৰ পৰা আহোঁতে একেখন ফ্লাইটত মই আৰু আব্দুল খালেক আৰু তেতিয়া বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল। এদিন মই দিল্লীৰ পৰা আহোঁতে একেটা চিটত মই আৰু দিলীপ শইকীয়া ডাঙৰীয়া বহিছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া কাষৰ চিটৰ পৰা আহি পেলাই মোৰ লগত কথা পাতিছিল। আৰু এদিন মই লগ পাইছিলোঁ বৰপেটা মহাসত্ৰৰ সত্ৰাধিকাৰ প্ৰভুৰ দেহাৱসানৰ খবৰ ল'বলৈ যাওঁতে অকণমান ওচৰে ওচৰে বহিবলৈ সুযোগ পাইছিলোঁ। মই যিকোনো সাধাৰণ মানুহে বুজি পাব। এতিয়াও মই সেই কবিতাৰে আপোনালোকক বুজাম, মোক সময় নাই, 9 মিনিট সময় দিছে। কবিয়ে লিখিছিল যে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা, অন্তৰ জ্বলোৱা ছবি অতীতৰ স্মৃতিলৈ বুকুৰ তেজেৰে আছে অন্তৰতে কথা। মই এনেকুৱা আশাৰে পদত্যাগ কৰা নাছিলোঁ যে মই বিজেপি দলত যোগদান কৰিম। মই পদত্যাগ পত্ৰ দিছিলোঁ। মই আশা কৰিছিলোঁ যে মোৰ দলটোত নিৰ্মোহ আত্মসমালোচনা হ'ব, আত্মশুদ্ধিৰ এক সিদ্ধান্ত হ'ব, আৰু মোৰ দলৰ নেতাই মোক বুজনি দিব, মোক প্ৰতিশ্ৰুতি দিব যে ভৱিষ্যতৰ দিনত যিটো আশা আৰু সপোন লৈ তুমি কংগ্ৰেছলৈ আহিছিলা সেই বাটটো মসৃণ ৰূপে তোমাক আগবাঢ়ি যাবলৈ সুযোগ দিয়া হ'ব। কিন্তু যেতিয়া মোৰ নেতাৰ লগত কথা হ'ল, তেতিয়া মোৰ দীঘলীয়া কথা ক'বলৈ সময় নাই। আধা ঘণ্টা কথা হ'ল। ৰাজ্যিক নেতৃত্ব আহি মোৰ ঘৰত পালেহি। সকলোৰ লগত প্ৰায় 3 ঘণ্টা কথা হ'ল। কেন্দ্ৰীয় নেতাৰ সৈতে আধা ঘণ্টা কথা হ'ল। শেষত মই ক'লোঁ যে ছাৰ, কংগ্ৰেছ দলৰ নীতিয়ে জাতীয় স্বাভিমানত আঘাত দিছে। মই আপোনাক মাজুলী সত্ৰলৈ নিওঁতে ধুতি পিন্ধাই পেলাই গামোচা আৰু চেলেং চাদৰ দি নিছিলোঁ। আজি মোৰ দলৰ নেতাই মাজুলী সত্ৰত পায়জামা পিন্ধি কেনেকৈ প্ৰৱেশ কৰিব? মই এই কথা ৰাহুল গান্ধী ডাঙৰীয়াক টেলিফোনত কৈছিলোঁ। তেতিয়া তেখেতে কৈছে তুমিও হিউমিলেট হৈছা, ময়ো হিউমিলেট হৈছোঁ। তেতিয়া মই গম পালোঁ যে তাৰ মানে মই হিউমিলেট হৈ থাকিব লাগিব। মই মোৰ মন আৰু মগজুত এক প্ৰচণ্ড ধুমুহাই তাণ্ডৱ কৰিছিল যে এফালে মোৰ আদৰ্শ, মোৰ ককা দেউতাৰ দিনৰ পৰা আদৰ্শ। 1926 চনৰ পাণ্ডু অধিৱেশনত দেশভক্ত তৰুণৰাম ফুকন ডাঙৰীয়াৰ এখন পত্ৰৰ আধাৰত নগাঁৱৰ জুৰিয়াৰ পৰা মহৰ গাড়ীৰে মোৰ ককা দেউতাই গামোচা আনি পাণ্ডু অধিৱেশনৰ পেণ্ডেলৰ চন্দ্ৰতাপ বনাই দিছিল। এফালে মোৰ আদৰ্শ আৰু এফালে মোৰ আত্মসন্মানৰ স্বাভিমান, মোৰ মগজুত প্ৰচণ্ড ধুমুহা। হঠাৎ মোক সাংবাদিকে ক'লে যে মুখ্যমন্ত্ৰী আপোনাৰ ঘৰলৈ আহিম বুলি কৈছে। আগতেও মুখ্যমন্ত্ৰীয়ে বহুত কথা কয়। মই সেই কথাটো তেনেকুৱা সাধাৰণ ঘটনা বুলি লৈছিলোঁ।
কিন্তু মোক মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ পৰা এজন বিষয়াই যোগাযোগ কৰিলে, অসমৰ এজন জ্যেষ্ঠ সাংবাদিকে টেলিফোনত কথা পাতিলে, ক'লে সন্ধ্যা 6:30 বজাত মুখ্যমন্ত্ৰী আপোনাৰ ঘৰলৈ যাব। বহুতে ভাবিছিল ভূপেন বৰাই ঢেৰ চৰ্ত দিব, ভূপেন বৰাই ঢেৰ কণ্ডিশ্যন দিব, ৰাজনৈতিক ব্যক্তিগত জীৱন সুৰক্ষিত কৰিব। মই সমগ্ৰ অসমবাসী ৰাইজক সাক্ষী কৰি মই ইয়াৰ পৰা এষাৰ কথাই কৈছোঁ, মই ৰাজনীতিৰ যি আদিপাঠ লৈ পেলাই ৰাজনীতি কৰিবলৈ আহিছিলোঁ, আমাক শিকোৱা হৈছিল যে ৰাজনীতিত 3টা স্বাৰ্থ থাকে। এটা ব্যক্তি স্বাৰ্থ, তাক কোনেও বাদ নিদিয়ে। এটা দলৰ স্বাৰ্থ, সেয়া কোনেও এৰিব নোৱাৰে। কিন্তু ব্যক্তিৰ স্বাৰ্থৰ, দলৰ স্বাৰ্থতকৈ সৰ্বোত্তম স্বাৰ্থ হৈছে স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থ। আৰু মোৰ জীৱনৰ 56 বছৰ পাৰ হ'ল। আজি মোৰ হাতত যিমান সময় আছে সেইখিনি সময় বিজেপি দলে মোক কৈছে যে আপুনি আজিৰ পৰা এজন কাৰ্যকৰ্তা। মহাভাৰতৰ যুদ্ধ যেতিয়া আৰম্ভ হৈছিল, কুন্তীয়ে গম পাইছিল, কৃষ্ণই কৈছিল যে তোমাৰ 5 পুত্ৰ জীয়াই থাকিব। কৰ্ণক বিচৰা হৈছিলে পাণ্ডৱৰ ফালে। মহাভাৰতৰ যুদ্ধত কৰ্ণ পাণ্ডৱৰ ফালে নাহিল। কংগ্ৰেছ দলৰ প্ৰত্যেকজন কৰ্ণ এইবাৰ এই মহাভাৰতৰ যুদ্ধত পাণ্ডৱৰ ফলীয়া হ'ব। মই এইখিনি কথাই কৈ আহি থকা সময়ত যদি বিজেপিয়ে মঞ্চ দিয়ে, বিজেপিয়ে যদি কথা কোৱাৰ সুযোগ দিয়ে, কি আশাত আৰু কি সপোন লৈ অসম মাতৃক সেৱা কৰাৰ স্বাৰ্থৰে দলত যোগদান কৰিছোঁ, যি আশাৰে কনকলতা মুকুন্দ কাকতিয়ে বলিদান দিছিল, যি আশাৰে কুশল কোঁৱৰ মণিৰাম দেৱানে বলিদান দিছিল, সেই আশা আহি থকা সময়ত বিজেপিৰ কৰ্মকৰ্তাৰ নেতৃত্বৰ হাতত ধৰি আৰু উত্তৰ পূৰ্বাঞ্চলৰ এষাৰ কথা মই নকলে ভুল হ'ব, সময় কমি আহিছে, যে মোৰ ৰাজনৈতিক জীৱনকালত পঢ়িবলৈ পাইছিলোঁ দেৱকান্ত বৰুৱা অসমৰ পৰা বহুত ডাঙৰ নেতা আছিল। আৰু চকুৰে দেখিছিলোঁ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ দেশত প্ৰভাৱশালী নেতা আছিলে P.A. চাংমা ডাঙৰীয়া। আৰু সাম্প্ৰতিক আমাৰ সময়ছোৱাত সমগ্ৰ দেশত উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ প্ৰভাৱশালী নেতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সমৰ্থন কৰিবৰ কাৰণে আহিছোঁ। এইখিনিকে কৈ মই বক্তব্য সামৰিছোঁ। মই আগতে বন্দে মাতৰম জয় অসম বুলি কওঁ, সেইকাৰণে মই অকণ থমকি গৈছোঁ। ভাৰত মাতা কি জয়, জয় অসম।